মই ময়ূৰীছ ডেইলি ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ যেহেতু এডিআৰি আকৌ নেক্সট এক্সাম আহি আছে বা এডিআৰি 2 আৰু বিভিন্ন ধৰণৰ এক্সামো আকৌ আহিব ধৰি লওক কেইবাখিনিও এক্সাম কম্পিটিটিভ এক্সাম ওলাই আছে যেহেতু গভৰ্ণমেণ্ট জবৰ কাৰণে গতিকে মই ভাবোঁ যে আপোনালোকে মেথছ এণ্ড ৰিজনিং পৰ্চনটোত আপোনালোকে ক্লিয়াৰ হৈ থাকক গতিকে আপোনালোকে যাতে জিকেত বহুত বেছি যদি মেথছ আৰু ৰিজনিং আপোনাৰ হৈ থাকে তেতিয়াহ'লে আপোনালোকে জিকে আৰামছে পঢ়ি থাকিব পাৰিব গতিকে লাষ্ট ভিডিঅ'ত মই ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ কনসেপ্ট আপোনালোকক দিবলৈ ট্ৰাই কৰিছিলো নাজানো কিমান দূৰ মই সক্ষম হৈছো আৰু আজি এটা ভিডিও দিম নেক্সট হয়তো আৰু এটা ভিডিও সাগে এই পৰ্চনটো শেষ হৈ যাব নেক্সট আপোনালোক কি টপিক বিচাৰে আপোনালোকে মোক কমেন্ট কৰিব কমেন্ট যেটো কমেন্ট বেছি আহিব যেটো টপিকৰ পৰা মই নেক্সট হেতৱে ভিডিও কৰিম ঠিক আছে নে তো গতিকে ভিডিওটো ষ্টাৰ্ট কৰো আৰু আপোনালোকে প্লিজ যদি ভাল পাইছে চেনেলটো তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব Last etu questionat আপোনালোকৰ last যেটো ভিডিও দিয়া হৈছিল হে ভিডিওটোত এই কোৱেশ্চনটো আধা দেখুৱা হৈছিল দেখাই বিনা আপোনালোকক কি হৈছিল বাকিখিনি কৰিবলৈ দিয়া হৈছিল নাজানছো কোনে কিমান কৰিছে বাকি মই আজি এটো কমপ্লিট কৰি দিম যদি ভিডিওটো আগৰ আপোনালোকে ভিডিওটো চোৱা নাই তেতিয়াহলে এটো কোৱেশ্চন আপোনালোকে বুজি নাপাব তো ইয়াতে কি কোৱা হৈছে যে the numbers are in the ratio 4:9 if both the numbers are increased by 12 then the ratio becomes 11:21 then sum of the original number is okay তো কোৱেশ্চনটোত কৈছে কি দুটা নাম্বাৰস আছে হে নাম্বাৰ দুটাৰ ৰেশিওটো কিমান হৈছে 4:9 okay আৰু দুইটা নাম্বাৰ ইনক্ৰিজ কৰিছে দুইটা নাম্বাৰ কিমান কে বাঢ়িছে 12 কে বাঢ়িছে আৰু 12 কে যেতিয়া বাঢ়িছে তেতিয়া নতুন যেটো ৰেশিও হৈছে এটো কিমান হৈছে 11:21 দেন কি কৈছে যে অৰিজিনাল যে দুটা নাম্বাৰ আছিল মিন্স এই দুটা নাম্বাৰ তো এই নাম্বাৰ দুটাৰ আমাৰ কি হৈছে সামটো কিমান হৈছে আমি যদি এনে কৰিলে হলে কি কৰিলে হলে দুটা নাম্বাৰ আছিল দ্যাটস ওয়াই 4x and 9x তো দুইটাতে কিমান এড ইনক্ৰিজ কিমান কৰিছে 12 তো 9x plus 12 and 4x and 9x plus 12 equal to কিমান কৰিলো হলে 11/21 ইয়াৰ পৰা আমি x এর ভ্যালু উলিয়ালো হলে আৰু এই x এর ভ্যালুটো ইহত দুটাত পুট কৰি পিনে সাম কৰিলো হলে ঠিক আছে তো এনেকে আমি নকৰো এনেকে আমি স্কুলত শিকি আহিছো কিন্তু তো আমি কেনেকে কৰিম দুটা নাম্বাৰ আছিল ইহতৰ ৰেশিওটো কিমান আছিল 4 আৰু 9 তো নতুন যেটো ৰেশিও হৈছে হে ৰেশিওটো কিমান হৈছে 11:21 ওকে এতিয়া আমি কি চাম দুইটাৰ মাজৰ ডিফাৰেন্সটো যদি সেম হল হলে তেতিয়া হলে কেনেকে কৰে মই আপোনালোকক শিকাইছিলো অলৰেডি আগৰ ভিডিওত তো ইয়াতে কিমান হৈছে 7 আৰু ইয়াতে কিমান হৈছে 12 এতিয়া যদি ইয়াতে 7 হৈছে ইয়াতে 12 হৈছে কিন্তু দুইটা কিমান কে বাঢ়িছে 12 কে বাঢ়িছে মানে এটো 12 কে বাঢ়িছে আৰু এটো কিমান কে বাঢ়িছে 12 কে বাঢ়িছে দুইটা সমান কে ইনক্ৰিজ হৈছে এটো 12 ইনক্ৰিজ হৈছে এটো 12 ইনক্ৰিজ হৈছে বাট যেটো নতুন ৰেশিও হৈছে হে ৰেশিওটো কি হৈছে হিহতৰ মাজৰ ডিফাৰেন্সটো সেম নহয় এটা 7 হৈছে আৰু এটা 12 হৈছে তো এনেকুৱা ধৰণৰ যদি কোৱেশ্চন হয় তেতিয়াহলে কি কৰিব লাগে এই দুটা ইনটু কৰিব লাগে এই দুটা এনেকে কৰি ঠিক আছে তাৰ পিছত যেটোৰ আনসাৰটো ডাঙৰ হ'ব হেতু ফাৰ্ষ্টে পাতিব যেটোৰ সৰু হ'ব হেতু পিছত পাতিব তো 9 11 = 99 minus 84 ঠিক আছে তো এটো ফাৰ্ষ্টে কৰিব না এটো ফাৰ্ষ্টে কৰিব তো কোনো তেনেকুৱা ৰুল নাই মুঠতে এই দুটা ইনটু কৰাৰ পিছত যেটোৱে ডাঙৰ হ'ব হেতু ফাৰ্ষ্টে পাতিব যেটো সৰু হ'ব হেতু সেকেন্ডত পাতিব ঠিক আছে তো নেক্সট কি কৰিব তাৰ পিছত ইনটু হ'ব এই দুটা আৰু এটা means 12 into 11 minus 12 into 21 তো মই সেম আগো কৈছো যে যেটো আপোনালোকৰ কি হ'ব ডাঙৰ হ'ব হেতু ফাৰ্ষ্টে পাতিব যেটো সৰু হ'ব হেতু সেকেন্ডত পাতিব মানে কোনটো ফাৰ্ষ্টে পাতিব কোনটো সেকেন্ডত পাতিব তো তাৰ নিয়মটো হৈছে 12 into 21 minus 12 এই okay in 12 into 11 okay এতিয়া 99 minus 84 কিমান হ'ব 51 ইয়াত আপোনালোকে p এটা লগাই দিব পাৰে কোনো প্ৰবলেম নাই ঠিক আছে okay 15p equal to ইয়াৰ পৰা মই 12 এটা কমন লৈছো 12 কমন ললে কিমান হ'ব 21 minus 11 তো equal to 12 into okay
তো ক্যান্সেল কৰিলে আমি কিমান পাম 5 3 * 15 আৰু 5 2 * 10 তো আপোনাৰ 3 এ ক্যান্সেল গল 4 that means 1p equal to whole 8 এতিয়া কোৱেশ্চনটোত কি হৈছিলে sum of the original numbers কোন দুটা আছিল এই দুটা 4 plus 9 means 13 তো 13p equal to কিমান হ'ব 13 into 8 okay to korba ঠিক আছে okay এখিনতে এটা শর্ট ট্রিক্স দি দিও 1 5 6 into 11 যে কোনো নাম্বার 11 ত যদি আপোনালোকে ইনটু কৰে কেনেকে ইনটু কৰে এটো হ'ব লাস্ট ডিজিট তো জেনেকে আছে তেনেকে পাতিব তাৰ পিছত এ দুটা এড কৰিব 6 + 5 11 1 পুট কৰিলে 1 থাকিলে আৰু ইয়াৰ লগত এড কৰি দিব 1 + 1 2 আৰু লাষ্টত এটো যেটো ডিজিট থাকি যাব তাক সেম লিখি দিব 1 2 1 6 ধৰি লওক এটা পৰীক্ষাত এনেকুৱা এটা কোৱেশ্চন আহিছে যেটো আমি সিম্পলিফিকেশন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিছে যেন 275 into 22 তো আপোনালোকে কি কৰিব পাৰে 275 into 2 into 11 এটা বেলেগ পাৰ্ট ওকে পুট কৰিলে তো 2 into কৰিলে কিমান হ'ব 5 2 * 10 1 থাকিলে 7 2 * 14 5 1 4 5 okay into 11 last 0 আছে 0 পুট কৰক তাৰ পিছত এটোটা এড কৰিব 0 + 5 কিমান হ'ব 5 তাৰ পৰা এটোটা এড কৰিব 5 + 5 10 0 1 থাকিলে এই 1 টো ইয়াৰ লগত এড হৈ যাব 6 6050 okay এতিয়া আইছো কোৱেশ্চন নম্বৰ 13 তো কোৱেশ্চন নম্বৰ 13 তো সেম কনসেপ্ট হয় সেম হয় আপোনালোকে কৰিব পাৰিবই সকে two numbers are in the ratio of 3:5 if 9 is subtracted from each number then they are in the ratio of 12:23 find the numbers okay তো কোৱেশ্চন ত কৈছে কি যে দুটা নম্বৰ আছে তো হিহতৰ ৰেশিওটো কি হ'ব 3:5 আৰু দুইটাৰ নম্বৰ পৰা means ইয়াৰ পৰা 9 এটা সাবট্ৰাক্ট কৰিব ইয়াৰ পৰা 9 এটা সাবট্ৰাক্ট কৰিব মাইনাস কৰিলে আনসাৰটো কি হ'ব বুলি কৈছে মানে নতুন যেটো ৰেশিও হ'ব সেই ৰেশিওটো কিমান হ'ব 12:23 তেতিয়া হলে প্ৰথমে এই নাম্বাৰ দুটা কি আছিল হেতু কোৱেশ্চন হৈছে ওকে সেম হয় তো কি হয় প্ৰথমতে নাম্বাৰ দুটা ৰেশিও কিমান আছিল 3:5 ওকে নেক্সট নাম্বাৰ দুটা ৰেশিওটো কিমান হৈ গল 12:23 তো আমাৰ কামটো কি আমি দেখিছো যে দুইটাতে সমানে কি হৈছে সাবট্ৰাক্ট হৈছে দুইটাতে সমানে এড হৈছে বা দুইটাতে সমানে সাবট্ৰাক্ট হৈছে এনেকুৱা ধৰণৰ যদি হয় আমি কি চাব লাগিব ইহতৰ মাজৰ ডিফাৰেন্সটো সেম হয় নে নহয় চাব লাগিব যদি হৈ যায় তেতিয়া হলে তো প্ৰবলেমে নাই 12 - 3 কিমান হ'ব 9 আৰু এফালে আপোনালোকৰ কিমান হ'ব 18 ওকে এতিয়া আমি ইয়াতে কি লিখিম 9 সাবট্ৰাক্ট হৈছে ওকে যদি হে কোৱেশ্চনটো এনে মই ইয়াত কোৱেশ্চনটো যেটো দিছো 9 দুইটাৰ পৰা সমানে মাইনাস হৈছে যদি 9 নহয় বলে প্ৰথমটোৰ পৰা 9 হৈছে আৰু পিছৰটোৰ পৰা 10 তেতিয়া ইয়াত 9 লিখিব ইয়াত 10 লিখিব ওকে তো সেম কেনেকৈ ইনটু কৰিব বুলি দেখাইছিলো এইটো আৰু এইটো ঠিক আছে ফার্স্ট কাম আমি ডিফারেন্স চেক কৰিম ডিফারেন্স যদি বেলেগ বেলেগ হয় তেতিয়া হলে আমি এটো রুল ইউজ কৰিম আগতে মই আপোনালোকক কৈছিলো যে যেটো ডাঙৰ হয় ইনটু কৰিলে যেটো ডাঙৰ হ'ব হেতু ফাৰ্স্টে পাতিব আৰু পিছৰটো হৰুটো পিছত পাতিব ওকে তো এ দুটা ইনটু কৰিলে কিমান হ'ব 12 5 60 মাইনাস আৰু এফালে হৈ গল আপোনাৰ 3 3 6 সৰি 3 3 9 3 2 6 তো 69 এটো ডাঙৰ হৈ গল 69 23 into 3 minus 60 equal to কিমান হ'ব কেনেকৈ ইনটু কৰিম এ দুট কেটা আৰু একটা মই একেবাৰতে 9 কমন লৈ লৈছো কাৰণ আগতে মই দেখাইছিলো আগৰটো কোৱেশ্চনত 23 minus 12 ইয়াৰ পৰা কিমান হ'ব 9 ইয়াতে সেম p এটা লিখিব পাৰে বা x এটা যে লিখে আৰু 9p equal to 9 into 9 9 cancel তো কিমান হ'ল 1p equal to 11 তেতিয়া হলে নাম্বার কেটা কি হ'ব এটা কিমান আছে 3 that means 3p তো 3p equal to কিমান হ'ব 33 আৰু 5p equal to কিমান হ'ব 55 that means the original numbers are 33 and 55 okay easy
The next question at jao. Question number 14. Okay. Question number 14 ki koise income of A and B are in the ratio of 13:19. Okay. Dujon manu hasile, dujon manu ki A and B. Okay. Hiyotor income jitu ratio hobo. So income jitu ratio hobo hetu kiman hobo 13 aru 19. Okay, ratio. Next is and their expenses are in the ratio of 7:11. Teolokor jitu khorosor ratio hoy he khorosor ratio tu kiman hobo 7:11. Okay. The khorosor pisot if there is sales of rupees 35,000 respectively, then calculate income of is. Okay. So আমি কি জানো সক ইয়াতে কি কৈছে A আৰু B দুজন মানুহ আছিল দুইজনৰ ইনকামৰ যেটো ৰেশিও এই ৰেশিওটো কিমান হৈছে বুলি কৈছে 13:19 আৰু তেওঁলোকৰ যেটো খৰচৰ যেটো ৰেশিও হেতু কিমান হৈছে কৈছে 7:11 তো if খৰচৰ পিছত দুইজনে কিন্তু যেটো জমা ৰাখিছে দুইজনে কিমান জমা ৰাখিছে দুইজনে 35,000 কিন্তু দুইজনৰ ইনকাম আৰু দুইজনৰ খৰচ সেম নহয় এতিয়া কি হৈছে সক কোৱেশ্চন নম্বৰ 13 তো কোৱেশ্চন নম্বৰ 13 যেটা আমি ডিসকাস কৰিছিলো 13 আৰু 14 ৰ কনসেপ্ট একে হয় কিন্তু ইয়াতে কি কৈছিলে if 9 is subtract বুলি কৈছিলে ডাইৰেক্টলি কোৱেশ্চনটোত কৈ দিছিলে কিন্তু কোৱেশ্চন নম্বৰ 14 টোত ডাইৰেক্টলি মেনশন কৰা নাই তথাপিতো আমি জানো কি ইনকামৰ পৰা খৰচটো যেতিয়া আমি মাইনাস কৰি দিম তেতিয়া কি হ'ব সেভিংস থাকিব তো দুইজনৰ ক্ষেত্ৰতে সেভিংসটো কিমান হয় 35,000 তো গতিকে ইনকাম হক প্ৰফিট হক লস হক সব এটো কনসেপ্টতে কৰিব পাৰিব ঠিক আছে দুইজনৰ ক্ষেত্ৰত কিমান হৈছে 35,000 ওকে তেতিয়া হলে তো সেম ইয়াতো আপোনাৰ ডিফাৰেন্স ইয়াতে কিমান আহিব 8 আৰু ইয়াতে ডিফাৰেন্স কিমান আহিব 6 এতিয়া কেনেকৈ ইনটু কৰিব বুলি দেখাইছিলো মই আপোনালোকক এই দুটা sorry এই দুটা আৰু এটা ঠিক আছে এতিয়া এটো 13 * 11 কেনেকৈ শিকাইছিলো 3 11 * হলে 3 মানে লাস্ট ফটোমতে যেটো আছে তো লিখি লব এককৰ ঘৰত 3 1 4 আৰু লাস্টতে যেটো আছে তো লিখি দিব 143 143 ঠিক আছে মাইনাস এটোটা যদি ইনটু কৰে 133 সেম দুটা ক্ষেত্ৰত আপুনি p লিখি দিলো ইকুৱেল টু কিমান হ'ব 35,000 এটা কমন লও আৰু 11 - 7 ঠিক আছে তো কিমান হ'ব ইয়াৰ পৰা হ'ব কিমান 10p ইকুৱেল টু 35,000 ইনটু 4 এটা 0 cancel that means কিমান থাকিলে 1p equal to 0 0 13 14,000 okay এতিয়া কোৱেশ্চনটো কি কৈছে calculate the income of his a income of কিমান পাৰ্ট আছিল 13 পাৰ্ট তেতিয়া হলে a income কিমান হ'ব 13p that means 13 into 14,000 হল b কিমান কৰিছে 19 পাৰ্ট তো 19p 19 into 14,000 যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট কৰিব পাৰে ওকে 14,000 সেম যদি আপোনালোকক খৰচ উলিয়াবলৈ হদিলে হলে তেতিয়াও সেমে হলতেন এতিয়া হলো আমি কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 ত কি কৈছে The ratio of the bank balance of three brothers A, B, C is 10:12:5. B transfers rupees 60,000 from his account to C's account. The new ratio of the bank balance becomes 10:9:8. What is the bank balance of A? Okay. Question tat ki koise? Question tat koise je tinjon asile A, B and C.
তিনজনৰ যেটো বেংক বেলেন্স আছিল তেওঁলোকৰ বেংকত যেটো পইচা আছিল হে পইচাৰ যেটো ৰেশিও হয় হেতু কিমান বুলি কৈছে 10 12 and 5 আৰু BA কি কৰিছে BA 60000 এটা কাক দিছে সিক দিছে তো BA 60000 এটা কি কৰিছে সিক দিছে তো সব B কি হ'ব 60000 এটা বেংক বেলেন্স কমি যাব গতিকে মাইনাস আৰু C কিমান হ'ব 60000 এটা বেংক তেওঁৰ একাউণ্টত বেছিকে হ'ব এতিয়া কি কৈছে the new ratio of the bank balance becomes the তেওঁলোকৰ যেটো নতুন ৰেশিও হেতু কি হ'ব 10 9 8 okay তো কোৱেশ্চনটো আপোনালোকে ভালদৰে মন কৰিব এৰ ক্ষেত্ৰত কোনো ধৰণৰ হাল হলনি হোৱা নাই এ যিমান পইচা আছিল একাউণ্টত যিমান পইচা আছিল হিমানে আৰু ইয়াতে দেখিছে যে এ কি হৈছে কোনো ধৰণৰ ৰেশিওটো চেঞ্জ হোৱা নাই যদি হে চেঞ্জ হল হলে তেতিয়া কিন্তু আপোনালোকে ফাৰ্স্ট এৰ বেলেন্সটো সেম কৰিব লাগিলে হলে আৰু এটো কেনেকৈ কৰিলে হেতেন এলসিএম লখাগু লৈ পিনে বেলেন্সটো সেম কৰিব লাগিব ইয়াতে সেম আছে গতিকে আমি সেম কৰিব প্ৰয়োজন নাই ওকে আৰু বিএ কি কৰিছে সিক পইচা ট্ৰান্সফাৰ কৰিছে তো বিএ আৰু বিএৰ ক্ষেত্ৰত কিমান হৈছে চাওক বিএৰ ক্ষেত্ৰত -3 এটা কমিছে আৰু ইয়াৰ ক্ষেত্ৰত +3 এটা এড হৈছে তো ইয়াৰ 60000 কমিছে ইয়াত 60000 এড হৈছে দুটা সমান মানে এটাত কমিছে এটাত বাঢ়িছে এমাউন্টটো সমান সমান আৰু সেম ইয়াতে 3 এটা কমিছে আৰু ইয়াত 3 এটা কি হৈছে এড হৈছে গতিকে এটো কোৱেশ্চন আমি লাস্ট ভিডিওত জেনেকে কৰাইছিলো আপোনালোকে ঠিক তেনেকে কৰিব পাৰিব যদি হে এইটো সেম হৈ নাথাকিলে -3 +3 হৈ নাথাকিলে হলে তেতিয়া কিন্তু মই কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 13 জেনে ধৰণে কৰাইছিলো তেনেকে কৰিব লাগিলে হলে কিন্তু ইয়াতে সমান যেহেতু হৈ আছে গতিকে লাস্ট আপোনালোকে যেটো ইয়াৰ আগতে মই যেটো ভিডিও আপলোড কৰিছিলো হেতু মতে কৰিম তো যিসকলে ভিডিওটো চোৱা নাই তেওঁলোকে ফাৰ্স্টে হে ভিডিওটো চাই লব তাৰ পিছতহে এটো কৰিব নহলে বুজি নাপাব ওকে তো 3 part equal to কিমান হ'ব 60000 ঠিক আছে তো তো 1 part equal to কিমান হ'ব 20000 এটা কোৱেশ্চনটো কি সুধিছে কোৱেশ্চনটো সুধিছে কি what is the bank balance of A তো A ৰেশিওটো কিমান আছিল 10 তেতিয়া হলে 10p equal to কিমান হ'ব বস এটা 0 বহাই দিও তো आंसर হবো এটা বুজাওতে হেমান সময় লাগিছে আপোনালোকে যদি প্ৰেক্টিস কৰিব দুই এবাৰ তেতিয়া হলে আপোনালোকে পটাপট কৰিব পাৰিব মই ভাবো যে বহুত বেছি চাবও নালাগে এক দুই বাৰ যদি কৰে আৰু এনেকুৱা কোৱেশ্চন আপোনালোকে লৈ লব নিজে বিচাৰি পিনে ট্ৰাই কৰিব প্ৰেক্টিস কৰিব মই ভাবো যে আপোনালোকে এডিআৰই অকল এডিআৰই বুলিয়ে নহয় যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম আপোনালোকে দিলে আপোনালোকে মানে আৰামত যাব পাৰিব আৰু মেথছৰ পোৰশনটো আপোনালোকে যদি আগতেকে ক্লিয়াৰ কৰি ৰাখে তেতিয়া হলে পৰীক্ষাৰ কাৰণে আপোনালোকে জিকে পঢ়িবলৈ পাৰিব জিকে ৰিভিজন দিব পাৰিব মেথছতে যদি বহুত বেছি সময় লগাই দিয়ে মেথছ বা ৰিজনিং তেতিয়া হলে বাকিখিনি পঢ়িবলৈ ইমান বেছি সময় নাথাকিব ওকে কোৱেশ্চন নম্বৰ 16 Question number 16. The question number 16 ki koise Amit has a box in which he keeps red and blue marbles. The red marbles and blue marbles were 5:4. After he lost 5 red marbles, the ratio becomes 10:9. How many marbles does he have? Okay. So moi jodi option diu 36 76 9 and 10. Okay. The question কৈছে যে অমৃতৰ কি আছিল অমৃতৰ red and blue marbles আছিল আৰু তাৰ ৰেশিওটো কিমান হৈছে বুলি কৈছে 5:4 আৰু অমৃতা কি কৰিছে 5টা red marbles হেৰুৱাইছে আৰু 5টা red marbles হেৰুৱাৰ পিছত অমৃতৰ যেটো ৰেশিও হৈছে অমৃতৰ ওচৰত থকা red and blue marble ৰ যেটো ৰেশিও হৈছে হেতু কিমান আছে 10:9 তেতিয়া হলে প্ৰথমে অমৃতৰ ওচৰত কিমান মানে মাৰ্বল আছিল ওকে এতিয়া মই যদি কও red and blue তো প্ৰথমতে কিমান আছিল 5:4 হি যেতিয়া 5টা red marbles হেৰুৱাইছে তাৰ পিছত কি হৈছে 10:9 ওকে তো কোৱেশ্চনটো চাও হি কি মাৰ্বল হেৰুৱাইছে
red marbles হেৰুৱাইছে কিন্তু blue marble same আছে তো ইয়াতে কি হৈছে blue marble ৰ ৰেশিওটো same নহয় তো মই কোৱেশ্চন নম্বৰ যেটা 50 কৰাইছিলো কোৱেশ্চন নম্বৰ 15 তো এই কোৱেশ্চনটোত কি কৈছিলো ইয়াত a কোনো ধৰণৰ সেন্স নাই আহা কিয় সেন্স নাই আহা কাৰণ a কোনো ধৰণৰ ট্ৰানজাকশন হোৱা নাই হৈছে ক্লাকত b আৰু c গতিকে সেন্সটো অকল কত আহিব b আৰু c তে আহিব a কোনো ধৰণৰ ৰেশিও সেন্স নহয় যদি হে ৰেশিও দুটা বেলেগ হৈ থাকে ভ্যালু দুটা বেলেগ হৈ থাকে তেতিয়া হলে কি কৰিব লাগিব আমি এলসিএম লৈ পিনে মিলাব লাগিব তো এটা মানে ব্লু মাৰ্বল সেম থাকিব লাগিব ইয়াত যদি 5টা ইয়াতো 5টা ইয়াত যদি 10টা ইয়াতো 10টা তেতিয়া হলে ব্লু মাৰ্বল সেম কৰিবৰ কাৰণে প্ৰথমে আৰু পিছত সেম কৰিবৰ কাৰণে আমি ইয়াৰ লগত কি এটা ইনটু কৰি দিম 9 আৰু ইয়াত কিমান ইনটু কৰিম 4 কিয়নো 4 আৰু 9 ৰ এলসিএম 36 আৰু আমি জানো যে ইয়াতে যেতিয়া 9 ইনটু কৰো ইয়াতো 9 ইনটু কৰিম আৰু ইয়াতে যেতিয়া 4 ইনটু কৰিম এটো 4 ইনটু কৰিম ঠিক আছে তেতিয়া হলে red and blue marbles যেটো প্ৰথমে যেটো ৰেশিও হ'ব কিমান হ'ব 45:36 আৰু পিছত কিমান হ'ব 40:36 এতিয়া প্ৰথমে মানে মাৰ্বল হেৰুৱাৰ আগতে অমৃতৰ প্ৰথমৰ হাতত red and blue marble ৰ ৰেশিও কিমান হ'ল 45:36 আৰু যেতিয়া পাঁচটা red marble হেৰুৱাইছে তাৰ পিছত কি হৈছে 40:36 দুটাৰ ক্ষেত্ৰতে কি হৈছে ৰেশিওটো সেম হৈছে এতিয়া ইয়াতে চাও ইয়াতে কিমান ডিফাৰেন্সটো কিমান হয় 5 that means 5p equal to কিমানটা মাৰ্বল হি হেৰুৱাইছিলে 5টা that means 5 marbles okay so 1p equal to 1 marble ঠিক আছে এতিয়া কোৱেশ্চনটোত কি হৈছে কোৱেশ্চনটোত সুধিছিলে how many marbles does he have তো অমিতৰ হাতত প্ৰথমতে মাৰ্বল কেটা আছিল এতিয়া আমি যদি এই ৰেশিওটো চাও কিমান হয় 5:4 that means 9 আৰু আমি যদি 9 দেখি পিনাই 9p that means 9 marbles লিখি দিও অপচন যদি আমি এটো কৰি দিও তেতিয়া হলে আমাৰ কি হ'ব ভুল হ'ব তো অমিতৰ হাতত কিমান মাৰ্বলছ আছে যেতিয়া আমি কৰিম আমি এইটো ৰেশিও লম এইটো that means 45 plus 36 sorry how many marbles does he have তো তা হেৰুৱাৰ পিছত কেটা আছে হেতুহে সুধিছে তো 76 এটো ৰেশিও সম 76 তেতিয়া হলে 76 তো 76p ইকুৱেল টু কিমান হ'ব 76 মানে পাঁচটা হেৰুৱাৰ পিছত তাৰ হাতত কিমানটা থাকিলে 76 টা থাকিলে আৰু যদি আগতে একদম প্ৰথমে কিমানটা থাকে হলে তেতিয়া হলে কিমান হ'ল তাত 81 ওকে তো ভালকে পইণ্ট বিলাক মন কৰিব ভুলতে যদি এটো ৰেশিও লৈ নহয় তেতিয়া কিন্তু ভুল হৈ যাব next question number 7 another question ahi thake question that ki hodise there are 50 paisa 25 paisa and ₹1 coins in a bag in the ratio 5:8:1 if total value of all coins in ₹55 how many 25 paisa coins are there in the bag okay so bag eta asle tat ki asle 50 paisa 25 paisa and ₹1 coins asle aru 50 পয়সা কিমান আসলে এটো ৰেশিও 25 পয়সা কিমান আসলে এটো আৰু 1 টকা কিমান আসলে এটো ৰেশিও আৰু টোটাল যেটো পয়সা হে টোটাল হিসাবত কিমান টকা আসলে 55 তেতিয়া হলে 25 পয়সা কেটা কইন আছে হদিছিলে প্ৰথম কথা আমি সবে জানো এই পয়সা কেটাক আমি কি হলে কনভার্ট কৰি লব লাগিব রুপিসলে কনভার্ট কৰি লব লাগিব আৰু 50 পয়সাক যদি আমি রুপিসলে কনভার্ট কৰি দিও that means 100 কিমান হ'ব 0.5 0 rupees দুটাৰ আগত পইণ্ট বহাই দিলে হৈ যাব ওকে তো তেতিয়া হলে 50 পয়সা কিমান কে আছে 5 the 5 into 0.5 okay 0 তো 0.50 কেলে পুট কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে কাৰণ এটো পয়সাত আছিল আমি কি হলে কনভার্ট কৰিছো রুপিসলে কনভার্ট কৰিছো প্লাস 25 পয়সা কেটা আছে 8 টা আৰু 1 টকিয়া কেটা আছে 1 এটো টোটাল কিমান পয়সা হ'ব 55 সেম কথা আমি যদি ইয়াক সলভ কৰিবলৈ হয় ইয়াতে p বাই x এটা ধৰি লব পাৰো ঠিক আছে তো এখিনি কৰিলে আমি কিমান পাম 2.5 5.5p equal to 55 তো 1p equal to কিমান হ'ব 10
তেতিয়াহ'লে কুৱেশ্যনটোত কিমান হৈছিলে 25 পইচা কইনছ কেইটা থাকিব 25 পইচা কিমান হয় 8 তো 1p ইকুৱেল যদি 10 হয় 8p ইকুৱেল কিমান হ'ব 80 ওকে এখিনটা আকৌ এটা শৰ্ট ট্ৰিক্স দেখাই দিও এটা জানে চাগে 25 into 16 25 into 24 25 into 26 26 na lage 36 and 25 into 38 okay eta so ami sobe janu ki 25 আমি সবে জানো কি 25 into 4 কৰিলে কিমান হয় 100 তেতিয়া হলে আমাক কিমান লাগে 25 into 16 তো 16 that means 4 4 is 16 তো 25 ইয়াক মই জাস্ট ভাঙি দেখাবৰ কাৰণে অলপ দিঘলীয়াকৈ কৰি দিছো ইমান দৰকাৰ নাই 25 সৰি ফোন এটা আহি গৈছিলে ইয়াক মই ভাঙিবৰ কাৰণে অকমান দিঘলীয়াকৈ কৰি দিছো 25 into 16 that means 4 into 4 তো 25 into 4 মানে 100 তো এটো आंसर কিমান আহিব 400 ঠিক তেনেকে 25 into 24 আমি কি জানো 4 6 যা 24 that means 600 তো মই যদি 25 into কিমান দিছো 36 আমি কিমান জানো 4 9 গুণ 36 that means 900 4 9 36 তাৰ মানে এটো কেনেকৈ হৈছে 25 into 36 টা আমি কেনেকৈ লিখিব পাৰো 4 into 9 তো 25 into 4 means 100 তো 900 এতিয়া 25 into মই কিমান দিছো 38 তো 38 হলে 4 এর সবতছে সৰু কাক যাব 36 38 অস 36 যাব that means 900 আৰু দুটা থাকিলে নহয় means 25 দুটা লাগিলে কিমান হয় 50 তাৰ মানে আপোনাৰ কিমান হ'ব 950 তো গতিকে এনেকুৱা কিছুমান সৰু সৰু শৰ্ট ট্ৰিক্স যদি আপোনালোকে মনত ৰাখিব পাৰে তেতিয়া হলে মই ভাবো যে আপোনালোকে আনতকে অন্তত খুব কম সময়ত অংক এটা কৰিব পাৰিব ঠিক আছে ওকে তো নেক্সট কোৱেশ্চনত যাও কোৱেশ্চন নম্বৰ 18 Question number 18 কি কৈছে in an office of 1200 employee the ratio of urban to rural numbers of staff is 8:7 so after joining of some new employees out of which 20 are rural the ratio becomes 5:4 the number of new urban employee is okay so question ত কি কৈছে এটা অফিস আছিল হে অফিস ত গাঁৱত থকা আৰু চহৰত থকা চহৰত urban urban আৰু rural থকা মানুহৰ এমপ্লয়িজ টু ৰেশিও হে ৰেশিওটো কিমান আছে বুলি কৈছে 8:7 ওকে তো তাৰ পিছত কি হৈছে নতুন এমপ্লয়ি আহিছে কিমানজন নতুন এমপ্লয়িজ আহিছে আমি নাজানো তো ধৰি লৈছো আমি নতুন এমপ্লয়ি আহিছে কিমান x বা বেলেগ কিবা ধৰিব পাৰে ওকে তো আমি পিছত চাম ঠিক আছে এতিয়া after joining of some new employees কিমান আহিছে আমি নাজানো কিন্তু তাৰে কি হৈছে 20 জন rural হয় আৰু তেতিয়া যেটো ৰেশিও হৈছে হে ৰেশিওটো কিমান হৈছে 5:4 তেতিয়া হলে কোৱেশ্চনত কি সুধিছে the number of new urban employee is okay প্ৰথমতে কিমান আছিল 1200 ঠিক আছে তো এটো কোৱেশ্চন একদম শৰ্টটো না যাব এটো কিমান আছে টোটাল এমপ্লয়ি প্ৰথমতে কিমান আছে 15p 8 + 7 কিমান হ'ব 15p আৰু 15p ইকুৱেল কিমান হ'ব 1200 তেতিয়াহলে 1p ইকুৱেল কিমান হ'ব কেনসেল কৰিলে কিমান হ'ব 80 okay তেতিয়া হলে আৰবান কিমান আহিব 60 64 640 আৰু ৰুৰেল কিমান আহিব 560 মানে 1200 এমপ্লয়ি কিমান ৰেশিওত ভাগ হৈছিল 8:7 তাৰে আপোনাৰ কিমান হ'ব 640 জন চহৰত থাকিব আৰু 560 জন কিহত থাকিব গাঁৱত থাকিব ওকে এতিয়া কোৱেশ্চনটো কি কৈছে কোৱেশ্চনটোত কৈছে কি যে কিমান মানে আৰু নিউ এমপ্লয়ি এড হ'ব তো কিমান জন নিউ এমপ্লয়ি এড হ'ব আমি নাজানো গতিকে আমি ধৰি লৈছো যে নিউ এমপ্লয়ি কিমান হ'ব x
কিমানজন থাকিব একজন ওকে এতিয়া কি কৈছে out of which 26 rural are in the ratio is to 5:4 okay তো প্ৰথমতে urban আছে the ratio of urban okay প্ৰথমতে urban employee কিমান আছে 640 ঠিক আছে আৰু rural কিমান আছে 560 আৰু rural কেজন এড হ'ব নতুনকে 20 জন এড হ'ব ঠিক আছে এতিয়া যদি নতুন এমপ্লয়ি 100 জন হল হলে তাৰে 20 জন যদি rural-ত হলতেন urban কিমানত গল হলে 80 that means total আমাৰ কিমান এমপ্লয়ি আছিল x তাৰে 20 জন কিহত গুছি গৈছে rural-ত গুছি গৈছে তো বাকি কিমান থাকিলে x - 20 তো একেজন যেতিয়া হল তো নতুন যেটো ৰেশিও হল হে ৰেশিওটো কিমান হ'ব 5:4 তো এটো যদি আমি সলভ কৰো x ৰ কিমান ভ্যালু পাম তলত আহিব 580 ওপৰত আহিব x + 620 equal to 5/4 এটা আপোনালোকে ক্ৰস মাল্টিপ্লিকেশন কৰিব সলভ কৰিবলৈ মই ভাবো যে সবে জানি যি সকলে অন্তত গ্ৰেড 3 কাৰণে প্ৰিপেয়াৰ কৰিছে তেটো কিমান হ'ব তেটো আমি সলভ কৰিলে কি পাম 4x plus 4 into 620 এফালে হ'ব 5 into 580 তো x ৰ ভ্যালু আমি কিমান পাম 105 গতিকে টোটাল এমপ্লয়ি কিমান হৈ গল 105 টোটাল নতুনকে জয়েন হোৱা এমপ্লয়ি কিমান হল 105 তাৰ ভিতৰতে rural হৈ গল কিমান 20 জন তেতিয়ালে urban কিমান হ'ব 105 - 20 85 জন okay so question number 19 the question number 19 ki koise find the number of students who took an exam if the ratio of those okay a question to type korte akoman mistake hoy gol to etu sabo who took an exam if the ratio of those who passed and fail in the exam was 10:3 okay to question ত কি হৈছে question ত কৈছে যে exam এটা আসলে তো exam ত pass আৰু fail pass কৰা student আৰু fail কৰা studentৰ যেটো ratio দিছে হেতু কিমান দিছে 10x and 3x okay question to next question ki if 40 more students had taken the exam and 10 less had failed then the ratio of those who passed to those who failed in the exam would have been 5:1 okay so total students total yata kiman hobo 10x plus the passed korise 10x and fail korise 3x that means total kiman jone exam dise 13x okay eta question to next ki koise question to koise ki if 40 more students had taken the exam okay that means total exam kezone dise aru 40 jone basically dise boli koise 13x plus 40 and the students had taken the exam and 10 less had failed or fail ki mane korisle 3x jodi he 10 jon kom ke pass mane fail korile hale tetia hole pass kiman hobo ami pass to jano total kiman ase 13x plus 40 minus kiman hobo 3x minus 10 to equal to ami kiman pam 10x plus minus plus 50 okay the question that koise jodi 40 jone basic exam dile hale aru 10 jon kom ke fail korile hale then the ratio of those who passed and failed the passed te kimane korile the pass kimane korise 10x plus 50 plus 50 और fail किमाने कोरिसे 3x minus 10 और तार नतुन जेतु रेशियो होबो रेशियो तो किमान होबो 5:1 तो एतो जदि सॉल्व करे किमान होबो 15x minus 50 equal to 10x plus 50 that means 5x equal to 100
x equal to 20 তো কোৱেশ্চনটো কি দিছিলে ফাইন্ড দা নাম্বাৰ অফ ষ্টুডেন্টস তো কিমান ষ্টুডেন্টস আছে তো টোটাল কিমান ষ্টুডেন্ট আছে 13x that means 13 into 20 that means 260 okay so question number 20 so question number 20 ki koise how many job applicants had applied if the ratio of selected and unselected was 19:17 if 1200 less had applied and 800 less had selected then the ratio of selected to unselected would have been 1:1 so question tat koise ki je eta sakurir karone apply korar bhitorat to select kiman hasla 19 aru select নোহোৱা কিমান আছিল 17 তে select হোৱা আৰু select নোহোৱাৰ মাজৰ যেটো ৰেশিও হেতু হৈছে 19:17 যদি জিমান এপ্লাই কৰিছিল টোটাল জিমান এপ্লাই কৰিছিল তাৰে যদি 1200 জনে কমকে এপ্লাই কৰিলে হলে আৰু 800 জন যদি কমকে সিলেক্ট হল হলে তেতিয়া হলে সিলেক্ট হোৱা আৰু সিলেক্ট নোহোৱাৰ মাজৰ যেটো ৰেশিও হেতু কিমান হল হেতু 1:1 ওকে তো আমি ধৰি লৈছো সিলেক্ট হৈছে কিমান জন 19 একজন আৰু সিলেক্ট নাই হোৱা কিমান জন 17 একজন যেটো ৰেশিও আছে আমি x লগাই দিছো ঠিক আছে তো তেতিয়া হলে টোটাল কিমান হ'ব 36x ওকে তো if 1200 less had applied যদি 1200 জনে কমকে এপ্লাই কৰিলে হলে এতিয়া প্ৰথমতে টোটাল কিমান আছিল প্ৰথমতে টোটাল কিমান আছিল 36 একজন তো এতিয়া কিমান হৈ যাব 36x minus 1200 কিয়নো 1200 যদি কমকে এপ্লাই কৰিলে হলে আৰু কমকে সিলেক্ট কি হলতেন 800 কমকে সিলেক্ট হলতেন that means 19x minus 800 ওকে তেতিয়া হলে সিলেক্ট নোহোৱা আমি জানো টোটাল জিমানজন আছে তাৰ পৰা যদি ধৰি লওক 1200 আছে আৰু তাৰে 900 সিলেক্ট হৈছে তেতিয়া হলে সিলেক্ট কিমান জন নহব 3000 that means ইয়াতে টোটাল কিমান আছে 36x minus 1200 ইমান কিনি আছে টোটাল ওকে তাৰ পৰা সিলেক্ট কিমান হৈছে 19x minus 800 ওকে তেতিয়ালে সিলেক্ট নোহোৱা কিমান হল 36x minus 19x 7 17x minus plus 400 এতে কোৱেশ্চনটোত কি কৈছে হোৱা আৰু নোহোৱা means select হোৱা আৰু select নোহোৱাৰ মাজৰ যেটো ৰেশিও হেতু কিমান কৈছে 1:1 তো select কিমান হৈছে 19x minus 800 আৰু select কিমান নাই হোৱা 17x minus 400 আৰু এটো ৰেশিও কিমান হ'ব 1:1 তো ক্ৰস মাল্টিপ্লিকেশন কৰক কিমান হ'ব 19x minus 800 আৰু 17x minus 400 তো হৈ গল 2x equal to 400 x equal to 200 তো কোৱেশ্চনটোত কি হৈছে টোটাল কিমান জনে প্ৰথমে কিমান জনে এপ্লাই কৰিছিল এটা প্ৰথমে কিমান জনে এপ্লাই কৰিছিল 36x তো 36 into 200 তো কিমান হ'ব 200 means 7200 এটা 2 এটা কোৱেশ্চন পাইছে যেগলা আগৰ কোৱেশ্চনটো বুজি পাইছে এটা কোৱেশ্চন শিওর পাইছে সেমে হয় পুরা honest milkman sells milk at cost price but he mixed water and earned 62/3% profit if he sells 14 liter of milk then the quantity of water milk will be okay তো কোৱেশ্চনটোত কি কৈছে সক এজন কি আছিল অখাদু গাখীৰলা আছিল তেওঁ কি কৰিছে তেওঁ কৈছে যে মই গাখীৰ যে টকাত কিনি আনিছো হে টকাতে বিক্ৰী কৰিছো আৰু আপোনালোকে জানে তেনেকুৱা কেতিয়া হ'বই নোৱাৰে যে কষ্ট প্ৰাইস যেটো কিনি আনিছে আৰু হিমানতে সেল প্ৰাইস কৰিছে তো কবাতো গমান নহয় কবা তেওঁ কি কৰিব লাগিব গোলমাল এটাটো কৰিবই লাগিব নহলে আৰু বিজনেস কৰিব নোৱাৰে নহয় জানো ওকে এটা কি হৈছে তেওঁ কৈছে যে তেওঁ যদি 10 টকাত কিনি আনিছে গাখীৰখিনি তেওঁ 10 টকাতে বিক্ৰী কৰিছে কিন্তু তাৰ পিছতো তেওঁ কিমান পাৰ্সেন্ট প্ৰফিট হৈছে বুলি কৈছে 2/3% এটা প্রফিট হৈছে বুলি কৈছে ঠিক আছে তো
তেতিয়াহ'লে তেওঁ কি কৰিছে তাত পানী মিহলাইছে তো ইফ হি সেলস 14 লিটাৰ অফ মিল্ক দেন দ্য কোয়ান্টিটি অফ ওয়াটাৰ মিল্ক উইল বি তেওঁ কি কৰিছে 14 লিটাৰ গাখীৰ বিক্ৰী কৰিছে আৰু সেই 14 লিটাৰ গাখীৰ বিক্ৰী কৰোতে তেওঁ কি কৰিছে কিমান মানে গাখীৰ সৰি কিমান পানী মিহলাইছে হেতু কোৱেশ্চনটো উঠিছে ওকে তো 16/3 ইয়াক যদি আমি কি কৰো পাৰ্চেন্টেজত আছে ইয়াক যদি আমি কনভাৰ্ট কৰো তেতিয়াহ'লে আমি আনসাৰটো পাম কিমান 1/6 এই পার্সেন্টেজ বিলাকৰ কি হয় নহয় এবিলাকক যদি আপোনালোকে আকৌ মানে পার্সেন্টেজৰ পৰা এনেকে ফ্ৰেকশনলে কনভাৰ্ট কৰে তেতিয়াহ'লে কি হয় সময়টো বেছি লাগে ইয়াৰ এখন লিষ্ট আছে মই আপোনালোকক যদি হয় নেক্সট ভিডিঅত দি দিম তেখিনি মুখস্থ থাকিলে বহুত বেছি নহয় 10 11 12 মান হ'ব মুখস্থ থাকিলে পটাপট হৈ যায় মোৰ যেটো মুখস্থ আছিল মই ডাইৰেক্টলি 1/6 বুলি লিখি দিছো নহলেও বা আপোনালোকে কি কৰিব ইয়াকে ফ্ৰেকশনলে কনভাৰ্ট কৰি লবা ওকে এতিয়া কি হৈছে তাৰ মানে তেওঁ যদি 6 লিটাৰ গাখীৰ কিনি আনিছে তো পার্সেন্টেজ অফ প্রফিট ন দ্যাট মিন্স তেওঁ যদি ওকে তেওঁ যদি কি কৰিছে 6 লিটাৰ তেওঁ যদি 6 লিটাৰ গাখীৰ কিনি আনিছে তেতিয়াহলে কি কৰিছে তাতে 1 লিটাৰ তেওঁৰ প্ৰফিট হৈছে কাৰণ তেওঁ কি কৰিছে যে কষ্ট প্ৰাইস he sells milk at cost price that means তেওঁ যদি 100 টকাত কিনি আনিছে তাত তেওঁ 1 টকাটা প্ৰফিট হৈছে তেতিয়া হলে মানুহজনৰ সেল প্ৰাইস কিমান হ'ব 7 কাৰণ তাত 1 লিটাৰ পানী মিহলাই দিলে হে কাৰণে তেওঁ কি হৈছে 1 টকাটা প্ৰফিট হৈছে মানে 100 টকা তেওঁ কি কৰিছে মই কৈছে এনে কৈছে জানিবা মই 5 টকাত কিনি আনিছো বা 100 টকাত কিনি আনিছো মই কিন্তু 100 টকাতে বিক্ৰী কৰিছো বুলি কৈছে কিন্তু তাত কি কৰিছে পানী মিহলাই পিনে 1 লিটাৰ গাখীৰ বেছি কৰি দিছে মানে 1 লিটাৰ গাখীৰ তেওঁ 1 টকাকে কিনি আনিছে তো গাখীৰ 6 লিটাৰে কিনি আনিছে কিন্তু তেওঁ বিক্ৰী কৰিছে কিমান লিটাৰ 7 লিটাৰ বিক্ৰী কৰিছে দ্যাটস ওয়াই তেওঁ কি হৈছে তো 1 টকাটা বেছিকে প্ৰফিট হৈছে মানে 1 লিটাৰ তেওঁ যদি 1 টকাত কিনি আনিছে বিক্ৰী কৰিছে 1 লিটাৰ 1 টকাকে বিক্ৰী কৰিছে কিন্তু কিনি আনিছে যদি 6 লিটাৰ বিক্ৰী কৰিছে কিমান 7 লিটাৰ মানে 6 + 1 7 লিটাৰ বিক্ৰী কৰিছে দ্যাটস ওয়াই তেওঁৰ 1 টকাটা প্ৰফিট হৈছে ঠিক আছে তো সেলিং প্ৰাইস কিমান হ'ব 7 হ'ব এতিয়া তো তেওঁটো কৈছে কিনা দাম আৰু বিক্ৰী দাম তো 7p তো 7p ইকুৱেল কিমান হ'ব তেওঁ কিমান লিটাৰ বিক্ৰী কৰিছে 7 তো সেলিং প্ৰাইস 7 দ্যাট মিন্স তেওঁ কিমান লিটাৰ গাখীৰ বিক্ৰী কৰিছে 7 লিটাৰ গাখীৰ বিক্ৰী কৰিছে কিয়নো মই আপোনালোকক বুজাই দিছো যে তেওঁ কি কৰিছে 1 টকাত যদি গাখীৰ কিনি আনিছে তেওঁ 1 টকাতে বিক্ৰী কৰিছে কিন্তু 6 লিটাৰ গাখীৰ কিনি আনিছে কিন্তু বিক্ৰী কৰিছে কিমান লিটাৰ 7 লিটাৰ তাৰ মানে 6 লিটাৰত 1 লিটাৰ 6 লিটাৰ লগত আৰু 1 লিটাৰ তেওঁ কি কৰিছে পানী মিক্স কৰি বিক্ৰী কৰিছে দ্যাট মিন্স টোটাল কিমান বিক্ৰী কৰিলে 7 লিটাৰ গাখীৰ বিক্ৰী কৰিছে তো 7 লিটাৰ গাখীৰ বিক্ৰী কৰিছে তাত 7 টকা ইনকাম কৰিছে মানে 7 টকা 1 টকাটা profit okay so 7 rupees যদি selling price হয় that means তেওঁ 7 লিটাৰ গাখীৰ বিক্ৰী কৰিছে তো 7p that means okay তো 7p আৰু actually কিমান লিটাৰ তেওঁ বিক্ৰী কৰিছে 14 লিটাৰ বিক্ৰী কৰিছে কোৱেশ্চনটো that's why তো 1p equal to কিমান হ'ব 2 লিটাৰ okay তো কোৱেশ্চনটো কি হদিছিলে তেওঁ কিমান পানী মিহলাইছে ঠিক আছে তো পানী কিমান মিহলাইছিলে 1p আৰু তো কিমান হ'ব 2 লিটাৰ তো আনসাৰ কিমান হ'ব যদি হে কিবা বুজাত কনফিউজ আছে তেতিয়াহলে আপোনালোকে মোক কমেন্ট কৰিব মই আপোনালোকক কৈ দিম ওকে ওকে এতিয়া আহিছো কি এডিআৰই লাষ্ট যেটো এডিআৰই এক্সাম হৈ গৈছিলে তাত আমাৰ ৰেশিও এণ্ড প্ৰপৰচনৰ কিমানটা কোৱেশ্চন আহিছে আপোনালোকে চাব মই কোৱেশ্চনখিনি কৰাই দিম Okay, first question is two numbers are respectively 20% and 50% more than a third number. The ratio of two number is okay. It is so that 20% besi hoy boli koy. Hoday ki koribo 100 add koribo. Two numbers are respectively 20% and 50% more than a third number. Okay. Tinta number ase dhori lok A, B, C. Okay. A সিটকে কিমান পার্সেন্ট বেশি 20% বেশি ওকে আর B সিটকে কিমান পার্সেন্ট বেশি 50% বেশি ওকে তো এনেকুৱা ধৰণৰ যদি হৈ যায় তো হদাই কি কৰিব যেতে পার্সেন্টেজত থাকে ডাইরেক্ট 100 এটা এড কৰি দিব A by C equal to কিমান কৈছে two numbers A বেশি কিমান বেশি 20% বেশি that means A 120 আৰু C কিমান হ'ব 100 ঠিক তেনেকে B আৰু C ঠিক আছে B সিটকে কিমান বেশি হ'ব 150 আৰু by 100 ওকে তেতিয়া হলে পার্সেন্টেজত আসলে দ্যাটস ওয়াই মই তলত 100 লিখি দিছো ঠিক আছে এতিয়া ইয়াটা 0 ইয়াটা 0 ইয়াটা 0 ইয়াটা 0 কাটি দিয়ক ওকে তো কোৱেশ্চনটো কি হৈছিল দা ৰেশিও অফ টু নাম্বাৰ ইজ তেতিয়া হলে A আৰু B ৰেশিও কিমান পালে 12:15 3 কাটি দিয়ক কিমান হ'ব
4:5 ঠিক আছে যেতিয়া পার্সেন্টেজ 20% বেশি লগালক 120 লিখিব 20% কম লগালক 80 লিখিব বাকি যেটো থাকিব হেটো 100 থাকিব ঠিক আছে তো ইমান কোনে তো ইমানটো কৰিলে কি হ'ব আপোনালোকৰ আনসাৰটো হেক হৈ যাব next question কি আহিছিলে এবিলাক আপোনাৰ grade 3 যেটো bachelor degree কাৰণে আহিছিলে without computer and computer হেতু কাৰণে আহিছিলে এখিনি question হয়টা the ratio of numbers of boys and girls in a school of 720 students is 7:5 how many more girls should be admitted to make the ratio 1:1 okay that means তো এখন স্কুল আছে স্কুলখনত boys and girls এর যেটো ratio হয় হেতু কিমান 7:5 আৰু total students কিমান আছে বুলি কৈছে 720 তো আৰু কিমানজন বেছি how many more girls should be admitted to make the ratio of 1:1 তো কিমানজনী ছোৱালী বেছি হলে কি হ'ব লৰা আৰু ছোৱালীৰ যেটো ৰেশিও হে ৰেশিওটো কিমান হ'ব বুলি কৈছে 1:1 ওকে তো ৰেশিও কিমান আছিল 7:5 that means কিমান 12p 7 plus 5 আৰু 12p equal to কিমান হয় 720 that means 1p equal to 60 তেতিয়া হলে boys কিমান হ'ব 7p 420 আৰু girls কিমান হ'ব 5p that means 3 তেতিয়া question that কি হৈছে how many more girls should be admitted to make the ratio of 1:1 so boys and girls er major kiman difference 120 তেতিয়ালে 120 জনে ছোৱালী আৰু বেছি লাগিব যাতে boys আৰু girls er ratio to কিমান হ'ব 1:1 দেখিছে বহুত বেছি দিঘলিয়াকে কৰিবলগীয়া question অহা নাছিলে গতিকে আপোনালোকে maths ৰ portionটো লৈ ইমান ভয় খাবলগীয়া একো নাই Education কি দিছে Shyam stored ₹35 in the form of ₹1 coin and 50 paisa coin in the ratio 2:3 number of 50 paisa coin এনেকুৱা এটা question মই অলৰেডি আপোনালোকক সলভ কৰাই দিছো গতিকে education কি মানে 1 rupees coin কিমান ratio আছে 2 that means 2:1 plus 50 paisa পইচাটোক আপোনাৰ rupeesলৈ কনভাৰ্ট কৰিব লাগিব মই অলৰেডি কৈছিলো আৰু হেতু কিমান আছে 3 তো কৰিলে কিমান টোটাল কিমান পইচা আছে বুলি কৈছে 35 তো এটা যদি এড কৰি দিও 2 plus 1.5 equal to 35 তাৰ মানে p এটা লিখিব পাৰে বা x এটা লিখি লব পাৰে কোনো কথা নাই কিমান হ'ব 3.5 x equal to 35 x equal to কিমান হ'ব 10 তেতিয়া হলে 50 পয়সা কইন কিমান হ'ব 50 পয়সা কইনৰ ৰেশিও কিমান আছিল 3 into 10 30 okay next question number 4 if x by y equal to 2/3 then 3x plus 5y by 3x minus 5y plus 6x plus 4y minus by 6x এটো এটা টাইপিং মিস্টেক হৈছে তো এটো 6x minus y হ'ব লাগিছিল ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চনত কি হয় x by y equal to 2/3 নহয় জানো তো আমি কি কৰো x equal to 2k আৰু y equal to 3k এনেকা ধৰো নহয় না কিন্তু যেটো k তো কথা কতে গুছি যাব তো k তো পুট কৰাৰ কোনো প্ৰয়োজনে নাই ডাইৰেক্টলি আপোনালোকে কি কৰিব x ৰ জায়গাত 2 পুট কৰিব আৰু y ৰ জায়গাত 3 পুট কৰিব তো 3x plus 5y 3x minus 5y okay plus 6x plus 4y and 6x minus y তো x ৰ জায়গাত 2 পুট কৰিব আৰু y জায়গাত 3 15 6 minus 15 plus ইয়াত হ'ব 12 plus 12 minus 3 okay minus 9 21 plus 9 24 तो 9 to the LCM law minus 21 plus 24 that means 3/9 answer কিমান হ'ব 1/3 option 1 okay তো বাকি আৰু question আছে এডিআরই যিখিনি
এডিআৰিৰ আপোনালোকৰ বেচেলৰ হওক বা হাই সেকেন্ডাৰী হওক তো গোটেইখিনি কোৱেশ্চনে মই সলভ কৰাই দিম আৰু বেলেগ কৰাই দিম তো নেক্সট আমি ইয়াৰ পিছতে কোনটো টপিক ডিসকাস কৰিম আপোনালোকে জনাব আৰু নেক্সট ভিডিওত আমি বাকিখিনি কোৱেশ্চন সলভ কৰিম তো ওকে তো ভিডিওটো ভাল পাইছে যদি লাইক কৰিব শেয়াৰ কৰিব এণ্ড কমেন্ট কৰিব আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে নেক্সট ইয়াৰ পিছত আপোনালোকক কোনটো টপিক আপোনালোকে ভাবিছাৰে বেছিকৈ হেতু আপোনালোকে কমেন্ট কৰিব তেতিয়া মই নেক্সট টপিক হেতু ষ্টাৰ্ট কৰি দিম ঠিক আছে কাৰণ আৰু এটা ক্লাস কৰিলে বা এটা ভিডিও আপলোড কৰিলে আপোনালোকৰ এইটো চেপ্টাৰ শেষ হৈ যাব তো বাই আজিলে ইমানখিনিয়ে গতিকে প্লিজ চেনেলটো আকৌ কৈছো শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব এণ্ড নটিফিকেশনটো অন কৰি ৰাখিব ওকে বাই